বৰসৰাণী বিষয়াক নিমন্ত্ৰণ জনাইছোঁ। বৰসৰাণী বিষয়া তেখেতক তোমালোকৰ সন্মুখত বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱা পানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱা পানো কি? আৰু ইমান মই গায়িকা নহয়। এই গীতটো আজিৰ সভাত গোৱাৰ এক বিশেষ কাৰণ আছে। গীতটোৰ কথালৈ আমি পিছত যাম, কিন্তু পোনপ্ৰথমে মই মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াক মই মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক তথা মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বীকে লৈ পৰাগ মহন্ত ছাৰ তথা সমগ্ৰ ডিপাৰ্টমেণ্টটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সুন্দৰ আপোনালোকে যি প্ৰচেষ্টা হাতত ল'লে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰ্কট ৰোগৰ সজাগতা অত্যন্ত প্ৰয়োজনীয়। আমি সকলোৱে শুনি থাকোঁ কৰ্কট ৰোগৰ বিষয়ে, অমুকৰ হৈছে তমুকৰ হৈছে, কিন্তু আমি কিমান সজাগ? মই এইখিনিতে মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ বাইদেউ ডাক্তৰ গায়ত্ৰী গগৈ বাইদেউক মই মোৰ কৃতজ্ঞতা, ধন্যবাদ, মোৰ সন্মান সকলোখিনি জ্ঞাপন কৰিছোঁ। কিয়নো প্ৰতিশ্ৰুতি কেঞ্চাৰ কেয়াৰ এণ্ড পেলিয়েটিভ যি NGO, তাতে মোক ছেভছ লাইভ ব্ৰেণ্ড এম্বেচেডৰ যিটো গধুৰ দায়িত্বত মোক বাছনি কৰিলে, অসমৰ সকলো শিল্পীৰ মাজৰ পৰা মোক কিয় বাচিলে মই নাজানো, তথাপিও মোক বাছি এই যে সমাজৰ বাবে কিবা এটা কৰাৰ সদায় ভাবোঁ। ৰাইজে ইমান দিছে, অসমীয়া মানুহে ইমান দিছে মোক মৰম, আশীৰ্বাদ বা যিখিনি আজি কৰিছোঁ। অনুষ্ঠান কৰিম বিভিন্ন ঠাইত, কিন্তু ক'ভিডৰ কাৰণে নহ'লে। এতিয়া লাহে লাহে আকৌ আৰম্ভ কৰিছোঁ। আমাক আপোনালোকেও সহায় কৰিব লাগিব। কেনেকৈ? মাস্ক পিন্ধি সহায় কৰিব লাগিব। মাস্ক নিপিন্ধাকৈ ইমান ডাঙৰ এখন সভাত থাকিলে অকণমান চাৰিওফালৰ পৰা অসুবিধা এটা হয়, বা যি হওক সেইটো এটা ক'ভিডৰ কাৰণে মই অলপ সতৰ্ক হ'বলৈ অনুৰোধ জনালোঁ। বা যি হওক, এতিয়া আমি লাহে লাহে ওলাইছোঁ। সজাগতাৰ এইকাৰণেই প্ৰয়োজন, মই সেইখিনি আৰু বহলাই নকওঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত থকা মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ দুয়ো কৰ্কট ৰোগৰ বিশিষ্ট চিকিৎসক ডাক্তৰ গৌতম দাস আৰু ডাক্তৰ গৌৰৱ শৰ্মা ডাঙৰীয়া আছে আজি ইয়াতে উপস্থিত। গতিকে দুয়োকে মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই অলপ ওলোটাকৈ ক'লোঁ নেকি নামটো? গৌতম শৰ্মা আৰু গৌৰৱ দাস চাগে, ক্ষমা কৰিব। মই বাইদেউক সুধিয়ে আহিলোঁ, কিন্তু এতিয়াও ইমান বছৰে কথা কৈছোঁ, তথাপিও কথা ক'বলৈ আহিলে দেখোন হাত ভৰি চেঁচা হৈ আহে। অকণমান খেলি মেলি হ'ল, ক্ষমা কৰিব। আপোনালোকে আজি ৰোগী তাৰ মাজতো আহি পেলাই এই কম যে ইমান প্ৰয়োজনীয় সমাজৰ বাবে এইখিনি কথা, দুইখিনি কথা যদি আপোনালোক সন্মুখত বহি থকা তথা তোমালোকেও ভালকৈ শুনিছা, বহু কথাই ইতিমধ্যে গম পাইছা। কৰ্কট ৰোগ কিমানে ওচৰৰ পৰা পাইছে বাৰু? ইয়াতে উপস্থিত থকা কিমানে ওচৰৰ পৰা দেখিছা কৰ্কট ৰোগী বা কৰ্কট ৰোগ কিমান ওচৰৰ পৰা পাইছা? কোনোবাই বাৰু এতিয়া ভাৰতবৰ্ষত যিহেতু এই মাহটো স্তন কৰ্কট ৰোগৰ সজাগতাৰ মাহ, গতিকে মই জনাওঁ যে, অতি দুখেৰে জনাওঁ যে প্ৰতি 4 মিনিটত এগৰাকী মহিলা স্তন কৰ্কট ৰোগত ধৰা পৰে আৰু
প্ৰতি 8 মিনিটত ভাৰতবৰ্ষত এগৰাকীকৈ স্তন কৰ্কট ৰোগত মৰিবৰ কথাৰে আজি এই সভাখন শুৱনি কৰিব। লগে লগে নিস্তব্ধ হৈ গ'ল। এতিয়া যেনেকৈ হৈ গ'ল নিস্তব্ধ, প্ৰত্যেকে মোৰ প্ৰতিটো শব্দ শুনি আছে। তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে শিল্পীৰ কিমান গভীৰ দায়িত্ব আছে, এটা নীৰৱ দায়িত্ব আছে। নোকোৱাকৈ কোনেও আমাক সেই দায়িত্ব দিব নালাগে। কিন্তু এই যে আমি ইমান বছৰে ৰাইজক হহুৱাইছোঁ, কন্দুৱাইছোঁ, কোনোবাই গীতেৰে অন্তৰ চুইছে, আমি এক পোনপটীয়া সম্পৰ্ক স্থাপন কৰিছোঁ প্ৰত্যেকৰে অন্তৰত। আমি একোৱেই নাজানো। আমাৰ সৰুৰে পৰা আমি যিবোৰ কথা শুনিছোঁ বা মৰিগাঁৱৰ এজন ব্যক্তি হিচাপে মৰিগাঁৱতে মোৰ জন্ম, ইয়াতে মই ডাঙৰ দীঘল হৈছোঁ। সেই হিচাপে আমি প্ৰতিশ্ৰুতিয়ে আৰ্থিকভাৱে সাংঘাতিক সহায় এতিয়াও কৰিব পৰা নাই, কিয়নো আমাৰ ইমান ফাণ্ড নাই, আমি ইমান ডোনেশ্যন পোৱা নাই বা আমি কোনো চৰকাৰী কোনো ধৰণৰ হেৰিত আমি চলি থকা নাই। যিখিনি আমাক ডোনাৰ্ছসকলে দিয়ে, গায়ত্ৰী বাইদেৱে কৈছে মাহেকত 100 টকাকৈ, আমি তাৰে যিখিনি সম্ভৱ অকণমান পেলিয়েটিভ কেয়াৰ সেইখিনি ল'বলৈ চেষ্টা কৰে এইটো অৰ্গেনাইজেশ্যনে। বাকী আৰ্থিকভাৱে সাংঘাতিক সহায় কৰিব নোৱাৰিলেও, যিহেতু মূলতে এই অৰ্গেনাইজেশ্যনটো চিকিৎসকসকলৰ, গতিকে গায়ত্ৰী বাইদেউ নিজে এগৰাকী চিকিৎসক হৈ কোন কোন চিকিৎসকৰ ওচৰলৈ গৈ আৰু প্ৰতিশ্ৰুতিৰ ফালৰ পৰা গ'লে কিছুমান বিশেষ সুবিধা পোৱা যায় আৰু কোনটো লাইনেদি গ'লে খুব কম টকাতে ট্ৰিটমেণ্ট কৰিব পাৰি সেই গোটেইখিনি তেওঁলোকে জনাই দিয়ে। গতিকে হেল্পলাইন নাম্বাৰছকেইটা এনেই ছেভ কৰি থৈ দিবা। ঘপককৈ কাৰোবাৰ কথা কেতিয়াবা শুনিলে বা কোনোবা হাবাথুৰি খাই ফুৰা তেনেকুৱা কৰ্কট ৰোগীক পালে এই ফোন নম্বৰকেইটা আগবঢ়াই দিলে আমাৰ বাবে সুবিধা হ'ব আৰু মই যথাসম্ভৱ সহায় কৰি যাম। দীঘলীয়া নকৰি সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। একদম ঠাণ্ডা দিন আহিল মানেকে উৎসৱৰ পিছত উৎসৱ, পোহৰৰ উৎসৱ দীপাৱলীৰ মই আগতীয়াকৈ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই পোহৰৰ উৎসৱে তোমালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক পোহৰ, সুখৰ, আনন্দৰ আৰু সমৃদ্ধি। লগতে ভাস্কৰ বৰুৱাও আহিছে আজি। ছোৱালীবিলাকৰ যিমান চিঞৰ শুনিছোঁ, লাভ নাই বিয়া হোৱা। ধন্যবাদ তোমালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে। এটা ৰুল ব্ৰেকিং কাম কৰা নিচিনা, কিন্তু বিশ্বাস কৰা এই কৰ্কট ৰোগৰ কোনো হেৰি নাই এতিয়ালৈকে। তাৰমানে কৰ্কট ৰোগ কিয় হয় আনুমানিকহে, অমুকটোৰ কাৰণে হৈছে। কৰ্কট ৰোগ কিয় হয় কোনেও নাজানে, এতিয়ালৈকে পোৱা নাই চিকিৎসক বা গৱেষকসকলে। কিন্তু যিকেইটা ইমান বছৰৰ চাবিজত, যিটো আমাৰ চিকিৎসকে ক'লে যে গুটখা খালে হয়, তেতিয়া মোক ডক্টৰজনে কৈছিলে কেতিয়াও টেনশ্যন নল'বি, যি ভাল লাগে কৰিবি। ভাল লাগিল ভাস্কৰ বৰুৱাক বিয়া পাতি থৈ দিলোঁ। এতিয়া টেনশ্যন হ'লে, ষ্ট্ৰেছ হ'লে কোনোবাই ট্ৰল কৰিলে, ভাস্কৰ বৰুৱা এনেকৈ লিখিছে জানা, বুঢ়ী চাল কুকুৰা কুকুৰ কৰা বুলি লিখিছে। সি কৈছে বাদ দিয়াহে, সি দেখিছে নেকি তোমাৰ ওচৰৰ পৰা? নাই দেখা নহয়, মই দেখিছোঁ নহয়, তুমি পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহ। বেমাৰ আছে, নাৰ্ভৰ শেষৰ জেগাবিলাকত খুজতি হয় সৰুকৈ, খৰ নহয় দেই, এটা সৰুকৈ গুটি হয়, সেইটো ভাল নহয়। মই বম্বেত বায়'পচি কৰোৱাইছিলে মোৰ, মই আৰু এই অভিনেত্ৰী তাতে ট্ৰেজেডি কুইন, ফোন কৰি চবকে মই মৰিম আৰু মোৰ অমুক হৈছে তমুক হৈছে, বায়'পচি কৰিছেতো আৰু কৰ্কট ৰোগেই হৈছে চাগে। তাৰপিছত ডক্টৰজনে মাতি পঠিয়াইছে, মই মৰিলোঁ আজি, কি হ'ব ঠিক নাই। ডক্টৰজনে কৈছে হোৱাট ডু ইউ ডু? ছাৰ আই এম এন এক্টৰ। Why do you have to take so much tension, so much stress? Why? You are into a beautiful profession where you have to perform, be happy, laugh, smile. Oh, বুজি পোৱা নাই কি কয়, এইটো পগলা নেকি ডাক্তৰ? তাৰপিছত কৈছে মোৰ যিটো বেমাৰ হৈছিলে তেতিয়া, সেই বেমাৰটো ষ্ট্ৰেছৰ কাৰণে হৈছে। এই যে টেনশ্যন লওঁ আমি, ব্ৰেইনত এণ্টিবডিজ ফৰ্ম হয়, কিবা এটা ব্লাডটো লেতেৰা হৈ যায়, ব্লাডত কিবা কিবি ফৰ্ম হয় আৰু সেইবিলাক বডিয়ে নাৰাখে।
লাহে 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 সেই বস্তুবিলাক গৈ পেলাই এই নাৰ্ভৰ শেষৰ জেগাবিলাকত ইয়াতে হৈছিল মোৰ ইয়াৰ পৰা মাংস লৈছিল ভৰিৰ পৰা লৈছিলে ষ্ট্ৰেছৰ কাৰণে হৈছিলে তেতিয়া মোক ডক্টৰজনে কৈছিলে কেতিয়াও টেনশ্যন নল'বি যি ভাল লাগে কৰিবি ভাল লাগিল ভাস্কৰ বৰুৱাক বিয়া পাতি থৈ দিলোঁ বাবু এতিয়া টেনশ্যন হ'লে ষ্ট্ৰেছ হ'লে কোনোবাই ট্ৰল কৰিলে ভাস্কৰ কচোৱা নাই এনেকৈ লিখিছে জানা বুঢ়ী ছাল সুতুৰা পৰা বুলি লিখিছে সি কৈছে বাদ দিয়াহে সি দেখিছে নেকি তোমাক ওচৰৰ পৰা নাই দেখা নহয় মই দেখিছোঁ নহয় তুমি পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহ যদি আৰু মোৰ ষ্ট্ৰেছ তাতেই শেষ হৈ গ'ল হাঁহি থাকা এইখিনি কৈও যদি তোমালোকক অকণমান হমুৱাব পাৰিলোঁ মই ভাবোঁ মই মোৰ শিল্পী জীৱন সাৰ্থক হ'ল বুলি ধন্যবাদ সকলো ভালে থাকা আকৌ লগ পাই থাকিম ধন্যবাদ